মৰমৰ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰিৱেশৰ আগন্তুক পৰীক্ষাত আহিবলগীয়া এটা পাঠ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম, এই পাঠটোৰ পোনপটীয়াকৈ আমি প্ৰশ্নোত্তৰবোৰ সমাধান কৰিম। গতিকে আহাচোন আমি ইয়াৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰোঁ। প্ৰথমটো প্ৰশ্নত দিয়া আছিল যে কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ উত্তৰটো হ'ব ভাৰতে 1947 চনৰ 15 আগষ্টৰ পৰা এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নিশ্চয়কৈ লাইক কৰি শ্বেয়াৰ কৰি দিবা। দ্বিতীয়টো প্ৰশ্ন আছিল ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে, যিবোৰ সংবিধানৰ 51A অনুচ্ছেদত উল্লেখ আছে। গতিকে আমি ইয়াৰ উত্তৰটো পোনপটীয়াকৈ 11টা মৌলিক কৰ্তব্য আছে বুলি লিখিলেই তোমালোকৰ হৈ যাব। তৃতীয় নম্বৰ প্ৰশ্নটো সংবিধান সভাৰ সভাপতি কোন আছিল। উত্তৰটো হ'ব সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নম্বৰ প্ৰশ্ন সংবিধানখন খচৰা কমিটিৰ নেতা কোন আছিল। সংবিধানৰ খচৰা কমিটিৰ নেতা, ইয়াত নেতা বুলি কৈছোঁ যদিও আচলতে সভাপতি আছিল ডক্টৰ BR আম্বেদকাৰ। নম্বৰ প্ৰশ্নটো ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল। ভাৰতীয় সংবিধান 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত হৈছিল। এই ডেটটো তোমালোকে ভালকৈ মনত ৰখাবা। তাৰপিছৰ প্ৰশ্ন আছিল খালী ঠাই পূৰ কৰা। গতিকে প্ৰথমটো প্ৰশ্ন নম্বৰ আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে ডেছ হিচাপে পালন কৰোঁ। গতিকে উত্তৰটো হ'ব যিহেতু ইয়াতে আমি বেঙুনীয়া কালাৰত লিখি দিছোঁ, গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। তাৰপিছত নম্বৰ প্ৰশ্নটো ভাৰতীয় দেশ সংবিধানখন অতি দীঘলীয়া সংবিধান। গতিকে উত্তৰটো তোমালোকে দেখিছা ইয়াতে কালাৰটো যিহেতু বেঙুনীয়া কালাৰ, গতিকে উত্তৰটো হ'ব ভাৰতীয়। তাৰপিছত নম্বৰ প্ৰশ্নটো ভাৰতবৰ্ষ এখন দেশ সাৰ্বভৌম গণৰাজ্য, অৰ্থাৎ গণতান্ত্ৰিক সাৰ্বভৌম গণৰাজ্য। নম্বৰ প্ৰশ্নটো প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব দেশ আছে, কি আছে, সংবিধান আছে। নম্বৰ প্ৰশ্নটো দেশ চনৰ 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। গতিকে খালী ঠাইত হ'ব 1947 চনৰ। তাৰপিছত ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো আছিল মৌলিক অধিকাৰ বুলিলে কি বুজা। উত্তৰটো হ'ব মৌলিক অধিকাৰ বুলিলেই সেই অধিকাৰসমূহ বুজায় যিবোৰ ভাৰতীয় সংবিধানে প্ৰত্যেক নাগৰিকক নিশ্চিত কৰি দিছে। এই অধিকাৰসমূহ সংবিধানৰ 3য় খণ্ডত, কোনটো খণ্ডত বুলি কৈছে, 3য় খণ্ডত 12ৰ পৰা 35 অনুচ্ছেদত উল্লেখ কৰা আছে আৰু কোনো চৰকাৰেই এই অধিকাৰ কঢ়িওৱা নাই বা কঢ়িওৱা নাই নহয়, কাঢ়ি নিব নোৱাৰে। আচলতে এইটো কাৰেক্ট কৰি ল'ব লাগিব, কাঢ়ি নিব নোৱাৰে। যদি কোনো নাগৰিকৰ মৌলিক অধিকাৰ উলংঘন হয় তেন্তে তেওঁ ন্যায়ালয়ত গোচৰ দিব পাৰিব বা জনাব পাৰিব। যদি কোনো নাগৰিকৰ মৌলিক অধিকাৰ উলংঘন হয় তেন্তে তেওঁ ন্যায়ালয়ত জনাব পাৰিব। ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ 6টা মৌলিক অধিকাৰ। গতিকে 6টা মৌলিক অধিকাৰ কি। প্ৰথমটো হৈছে সমতাৰ অধিকাৰ, ৰাইট টু ইকুৱেলিটি। তোমালোকে এই ৰঙা চিনেৰে লিখি দিয়া উত্তৰখিনি লিখিলেই পৰ্যাপ্ত হ'ব, কিন্তু যদি অকণমান বহলাই লিখিবলৈ আহে, কেতিয়াবা প্ৰশ্নবোৰত নম্বৰ বেছিকৈ দিয়ে আৰু বহলাই লিখা বুলি দিয়ে, তেতিয়াহ'লে কিন্তু গোটেইখিনি লিখিব লাগিব। আৰু যদি মাথো চুটিকে লিখিবলৈ আহে তেতিয়াহ'লে তোমালোকে ৰঙা আখৰ দি লিখাখিনি লিখিলেই হৈ যাব। গতিকে ভাৰতীয় সংবিধানৰ 6টা মৌলিক অধিকাৰ কি কি। সমতাৰ অধিকাৰ প্ৰথমটো, ইয়াত কি বুলি কৈছে যে জাতি, ধৰ্ম, লিংগ, ভাষা আদিৰ ভিত্তিত বৈষম্য কৰা নহ'ব, যে কোনোবা বেলেগ জাতি, বেলেগ ধৰ্ম ইত্যাদি বুলি কাকো ভেদাভেদ কৰা নহ'ব। ৰাজহুৱা স্থানত সকলো লোকক সমান অধিকাৰ দিয়া হ'ব আৰু উচ্চ নিচ বৰ্ণ ভিত্তিক বৈষম্য দূৰীকৰণ। গতিকে প্ৰথমটো পইণ্ট আছিল সমতাৰ অধিকাৰ। দ্বিতীয়টো পইণ্ট হ'ব স্বাধীনতাৰ অধিকাৰ, ৰাইট টু ফ্ৰীডম। গতিকে ৰঙা আখৰেৰে লিখাখিনি লিখিলে তোমালোকৰ হৈ যাব, কিন্তু দীঘল প্ৰশ্ন যদি নম্বৰ বেছিকৈ আহে তেতিয়াহ'লে কিন্তু গোটেইখিনি লিখিব লাগিব। এতিয়া আহিব কি, বাক স্বাধীনতা, একত্ৰিত হোৱাৰ স্বাধীনতা, যাত্ৰা কৰা, বসবাস কৰা আৰু পেচা বৃত্তি কৰা। পেচা মানে হৈছে কোনোবাই চাকৰি কৰে বা এইটো বৃত্তি বুলি কয়, কোনোবাই ব্যৱসায় কৰে। গতিকে এই কোনোবাই কৰিব পাৰে, যোনে যি কৰিব পাৰে, গতিকে তাৰ সকলোৰে অধিকাৰ আছে। আৰু তাৰপিছত আছে ব্যক্তি স্বাধীনতা আৰু অন্যায় গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা। তাৰপিছত ইয়াৰ পিছৰটো পইণ্ট
3 নম্বৰ পইণ্টটো শোষণৰ বিৰুদ্ধে প্ৰতিকাৰৰ অধিকাৰ এইটো এটা আমাৰ মৌলিক অধিকাৰৰ ভিতৰত পৰিছে গতিকে মৌলিক অধিকাৰ আমি বৰ্তমানলৈ কেইটা পাইছো 3টা পালো কি বুলি কৈছে যে জোৰ জুলুম আৰু বাধ্য কৰ্ম নিষিদ্ধ কাকো কোনো জোৰ জুলুমকৈ কোনো কাম কৰাব নোৱাৰে শিশু শ্ৰম নিষিদ্ধ আৰু শিশু শ্ৰম অৰ্থাৎ সৰু সৰু বাচ্চাক কোনো ধৰণে কামত খটুৱাব নোৱাৰে এইটো আছিল 3 নম্বৰ পইণ্ট 4 নম্বৰ পইণ্ট ধৰ্মীয় অধিকাৰ কি আছে ৰাইট টু ফ্ৰীডম নিজৰ ইচ্ছামতে ধৰ্ম গ্ৰহণ পালনা আৰু প্ৰচাৰ কৰিব পাৰিব পালনা নহয় একচুয়ালি পালন হ'ব পতাকাৰে পাল দন্তিয়া ন পালন আৰু প্ৰচাৰ কৰিব পাৰিব তাৰ পিছত আছিল চৰকাৰ কোনো ধৰ্মক বিশেষ সহাৰি নকৰে গতিকে ধাৰ্মিক নিৰপেক্ষতা তাৰ পিছৰ পইণ্ট আছিল মৌলিক অধিকাৰ আমাৰ 5 নম্বৰ মৌলিক অধিকাৰটো হ'ল শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ অৰ্থাৎ প্ৰতিজন নাগৰিকে নিজৰ ভাষা সংস্কৃতি আৰু শিক্ষাৰ অধিকাৰ লাভ কৰে সংখ্যালঘু গোষ্ঠীয়ে নিজৰ বিদ্যালয় স্থাপন আৰু পৰিচালনা কৰিব পাৰে গতিকে এইখিনি আছে শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ তাৰ পিছত আছিল 6 নম্বৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ যদি কোনো নাগৰিকৰ মৌলিক অধিকাৰ লংঘিত হয় তেন্তে তেওঁ সুপ্ৰিম কোৰ্ট বা উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰে আৰু ডক্টৰ বি আৰ আম্বেদকাৰে এই অধিকাৰক সংবিধানৰ প্ৰাণ আৰু আত্মা বুলি কৈছিল তাৰ পিছত আছিল আমাৰ 4 নম্বৰ প্ৰশ্ন দিছিল আমাক পোষ্টাৰ সাজিবলৈ দিছে মানে বগা কাগজত তোমালোকে বা আৰ্ট পেপাৰত তোমালোকে বেনাৰ বা পোষ্টাৰ সাজিব লাগে গতিকে আমি সকলো ভাৰতীয় এয়া এটা পোষ্টাৰ গতিকে পোষ্টাৰৰ শিৰোনাম মানে পোষ্টাৰৰ টাইটেলটো আমি কি দিব লাগিব ওপৰত লিখিব লাগিব আমি সকলো ভাৰতীয় তাৰ পিছত আছিল ভাতৃত্ব একতা আৰু সম্প্ৰীতি বজাই ৰাখো আমাৰ লক্ষ্য এনে ধৰণে আমি লিখি যাব লাগিব ইয়াত যিকেইটা পইণ্ট দিছো যদি আমি পোষ্টাৰ বনাবলগীয়া হয় এইখিনি কথা লিখিব লাগে যে জাতি ধৰ্ম ভাষাৰ পাৰ্থক্য নাথাকি আমি সকলো ভাৰতীয় তাৰ পিছত একতা আৰু সম্প্ৰীতি বজাই ৰাখা তাৰ পিছত লিখিব লাগিব সেইখন পোষ্টাৰ অৰ্থাৎ সেইখন বগা কাগজত তোমালোকে লিখিব লাগিব সচেতন দায়িত্বশীল আৰু দেশপ্ৰেমী নাগৰিক হোৱা ভাৰতৰ উন্নতিৰ বাবে একলগে কাম কৰা এনেকৰে একেলগে কাম কৰা তাৰ পিছত আছিল আমাৰ আদৰ্শ গতিকে আমাৰ আদৰ্শ কি বিবিধতাই একতা ভাৰতৰ বিশেষতা জাতীয় একতাই আমাৰ শক্তি ভাৰত মাতা কি জয় এইখিনি কথা পোষ্টাৰত আমি কি কৰিব লাগিব লিখিব লাগিব গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদিহে তোমালোকক শিক্ষকসকলে পোষ্টাৰ বনাবলৈ দিয়ে তেতিয়া হলেহে এই প্ৰশ্নটো উত্তৰ কৰিবা বা এইটো প্ৰশ্ন নহয় এইটো তোমালোকে পোষ্টাৰ বগা কাগজত যদি বনোৱা তেতিয়া হলেহে এইটো প্ৰশ্ন বা এইখিনি লিখিবা দ্বিতীয়টো পোষ্টাৰ বনাব দিছিলে অসম আমাৰ জন্মভূমি গতিকে ইয়াত লিখিব লাগিব অসম আমাৰ জন্মভূমি সোণৰ অসম সুন্দৰ অসম এয়া পোষ্টাৰত আমি লিখি দিম আমাৰ গৌৰৱ সেউজ পৰিৱেশ নদ নদী আৰু পাহাৰ ভৈয়াম সংস্কৃতি তাৰ পিছত সংস্কৃতি ভাষা আৰু পৰম্পৰাৰ সমৃদ্ধ ঠাই একতা ভাতৃত্ব আৰু সম্প্ৰীতিৰ ভূমি মাহুত ফকীৰ শংকৰ আজানৰ দেশ আমাৰ দায়িত্ব আমি কি কৰিব লাগিব অসমক পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখো ভাষা সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰো একতা আৰু সম্প্ৰীতি বজাই ৰাখো নদী বন আৰু প্ৰকৃতি সংৰক্ষণ কৰো অসম আমাৰ গৌৰৱ অসম আমাৰ অহংকাৰ জয় আই অসম এইখিনি কথা আমি পোষ্টাৰটোত লিখিব লাগিব 5 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট এটা প্ৰশ্ন 5 নম্বৰ প্ৰশ্নটো তোমালোকে সকলোৱে কৰিব লাগিব এতিয়া এনেকুৱা প্ৰশ্ন পৰীক্ষাত দিয়ে স্বাধীনতা আন্দোলন গতিকে স্বাধীনতা আন্দোলনৰ বিষয়ে আমি লিখিব লাগে যে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ হোৱা আন্দোলনক স্বাধীনতা আন্দোলন বুলি কোৱা হয় এই আন্দোলন 1857 চনৰ মহাবিদ্ৰোহৰ পৰা 1947 চনৰ স্বাধীনতা লাভলৈকে চলি আছিল মহাত্মা গান্ধী নেতাজী সুভাষ চন্দ্ৰ বসু ভগত সিং জৱাহৰলাল নেহেৰু বি আৰ আম্বেদকাৰ লাল বাল পাল আদি বিপ্লৱী তথা নেতাসকলে এই আন্দোলনত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল 1947 চনৰ 15 আগষ্ট ভাৰতে স্বাধীনতা লাভ কৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅটো তোমালোকে ৰখাই লৈ পেলাই প্ৰশ্নবোৰ লিখি লবা খ নম্বৰ প্ৰশ্নটো ভাৰতৰ সংবিধানৰ বাবে ভাৰতৰ সংবিধান হৈছে দেশখনৰ সৰ্বোচ্চ আইন ই 1949 চনৰ 26 নৱেম্বৰত গৃহীত হয় আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় সংবিধানখন ডক্টৰ বি আৰ আম্বেদকাৰৰ নেতৃত্বত প্ৰস্তুত কৰা হৈছিল আৰু ই বিশ্বৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান ইয়াৰ পিছতে ভিডিঅটো আগবঢ়াই দিছো আৰু তোমালোকে ৰখাই লৈ লিখি লবা সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰ মৌলিক কৰ্তব্য শাসন ব্যৱস্থা আৰু ৰাজ্যৰ নীতিৰ দিশ নিৰ্দেশনা উল্লেখ আছে ই গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ সমাজবাদী আৰু সাৰ্বভৌম প্ৰজাতন্ত্ৰ হিচাপে ভাৰতক স্বীকৃতি দিয়ে তোমালোকে ভিডিঅটো ৰখাই লৈ লিখি হোৱাৰ পাছত তেতিয়া ভিডিঅটো আকৌ প্লে কৰি দি আগলৈ আগবঢ়াই তোমালোকে বাকিখিনি লিখি লবা মৌলিক অধিকাৰৰ বিষয়ে কি কৈছে ভাৰতীয় সংবিধানৰ 3য় খণ্ডত
নাগৰিকৰ মৌলিক অধিকাৰসমূহ উল্লেখ আছে। এই অধিকাৰসমূহ স্বাধীনতা, সাম্য, ন্যায়, সাম্য মানে হৈছে সমতা আৰু ভাতৃত্ব নিশ্চিত কৰে। সংবিধানত 6টা মৌলিক অধিকাৰ দিয়া আছে, আমি ইতিমধ্যে পাইছোঁ নহয় জানো? সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিকাৰৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ, তাৰপিছত আছিল শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। গতিকে এই 6টা মৌলিক অধিকাৰ আমি মুখস্থ ৰাখিব লাগিব। তাৰপিছত আছিল মৌলিক কৰ্তব্য। ভাৰতীয় সংবিধানৰ 42তম সংশোধনী 1976 যোগে সংবিধানৰ অনুচ্ছেদ 51(a)ত 11টা মৌলিক কৰ্তব্য সংযোজন কৰা হয়। প্ৰতিজন ভাৰতীয় নাগৰিকে এই কৰ্তব্যসমূহ পালন কৰিব লাগে। সংবিধান আৰু তাৰ আদৰ্শসমূহ মানি চলা, এয়া হৈছিল 11টা ইয়াতে মৌলিক কৰ্তব্য। ভাৰতৰ স্বাৰ্থ, একতা আৰু সামঞ্জস্য সুৰক্ষিত কৰা, দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ বীৰত্ব আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱা। তাৰপিছত 4 নম্বৰ আছিল দেশৰ ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতি বজাই ৰখা। 5 নম্বৰ দেশৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰা। 6 নম্বৰ পৰিৱেশ, বনজ সম্পদ আৰু জীৱ জন্তুক ৰক্ষা কৰা। 7 নম্বৰ বৈজ্ঞানিক চিন্তাধাৰণা, মানৱতা আৰু সংস্কাৰমুক্ত চিন্তা আগবঢ়োৱা। 8 নম্বৰ সাৰ্বজনীন ভাতৃত্ব বজাই ৰখা আৰু সামাজিক ন্যায় প্ৰৱৰ্তন কৰা। 9 নম্বৰ জাতীয় সম্পত্তিৰ সুৰক্ষা আৰু অপচয় নকৰা। 10 নম্বৰ ব্যক্তিগত আৰু সামূহিক উন্নতিৰ বাবে চেষ্টা কৰা। আৰু 11 নম্বৰ পইণ্টটো আছিল 6 পৰা 14 বছৰ বয়সৰ শিশুসকলক বাধ্যতামূলকভাৱে শিক্ষা প্ৰদান কৰা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল তোমালোকৰ পৰিৱেশৰ এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল লাগিল, তোমালোকে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজতে এই প্ৰশ্নবোৰ শ্বেয়াৰ কৰি লগতে তোমালোকে কমেণ্ট কৰিবলৈ তোমালোকে নাপাহৰিবা। থেংক ইউ।